প্ৰসংগ পৱন হাজৰিকাৰ ৰহস্যজনক মৃত্যু কিয় মৃত্যুক সাৱটিলে ব্যৱসায়ী পৱন হাজৰিকাই কিয় আৰক্ষীয়ে সামান্য সোধা পোছাৰ বাবে নামাতিলে বিকাশ নিলয়ক বিভিন্ন প্ৰশ্নৰ এতিয়া উত্তৰ বিচাৰিছে নাৰায়ণপুৰৰ পৱন হাজৰিকাৰ পৰিয়ালটোৱে এয়া নাৰায়ণপুৰৰ ধলপুৰস্থিত পৱনৰ বাসগৃহ যোৱা শনিবাৰে গুৱাহাটীৰ কাহিৰীপাৰাত ৰহস্যজনকভাৱে মৃত্যু হোৱাৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ হেমাহিৰ অভিযোগ পৰিয়ালৰ পৱন হাজৰিকাৰ ৰহস্যজনকভাৱে মৃত্যু হোৱাৰ সময়ত এখন নোটত স্পষ্টকৈ উল্লেখ কৰিছিল তিনি যুৱকৰ নাম অংকিত কুমাৰ নিলয় কুমাৰ আৰু বিকাশ সিসোদিয়া পৰিয়ালৰ অভিযোগ মাত্ৰ অংকিত কুমাৰ নামৰ এজনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে অসম আৰক্ষীৰ ভূমিকাত সন্দেহৰ আঙুলি দুৰ্ভগীয়া পৰিয়ালটো আছিলে বিকাশ সিসোদিয়া যি পটেনশিয়েল কনচেপ্টৰ স্বত্বাধিকাৰী গতিকে সেই সময়তে তেখেতক আটক কৰা কিয় নহল তেওঁৰ ফোন সুইচ অফ তেওঁ বৰ্তমান ৰাজস্থানত আছে কিন্তু তেখেতক সেই বহিৰাজ্যলৈ যাবলৈ সুৰুঙাটো কিয় প্ৰদান কৰা হ'ল যিহেতুকে তেওঁ এই ঘটনাটোৰ লগত জড়িত দাদাই স্পষ্টৰূপে লিখি থৈ গৈছে নিলয় কুমাৰৰ নাম যি দিল্লীৰ পৰা দাদাক মানসিকভাৱে হাৰাশাস্তি কৰিছিলে গতিকে সেই নিলয় কুমাৰক আজিলৈকে কিয় আটক কৰা হোৱা নাই এফআইআৰতো সেই তিনিজন ব্যক্তিৰ নাম স্পষ্টকৈ দিয়াৰ পাছত বাকী দুজন ব্যক্তি আজিও কিয় মুকলি আকাশৰ তলত এতিয়া আহিছে পৱন হাজৰিকাৰ ৰহস্যজনক মৃত্যুৰ আঁৰৰ কিছু কাহিনী সৰুৰে পৰা অত্যন্ত মেধাৱী আছিল পৱন মেট্ৰিকত ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হৈছিল পৱন 2016 বৰ্ষত উচ্চ শিক্ষাৰ বাবে নাৰায়ণপুৰৰ ঘৰ এৰি গুৱাহাটীলৈ আহিছিল পৱন হাজৰিকা 2017ত যোগদান কৰিছিল অংকিত কুমাৰৰ ইনফিনিটি ক্লাছেছ কোচিং চেণ্টাৰত লাহে লাহে কোচিং চেণ্টাৰ চলাব নোৱাৰা হৈছিল অংকিতে আৰু তাৰ পাছতে কোচিং চেণ্টাৰটো চলোৱাৰ সমগ্ৰ দায়িত্ব লৈছিল পৱন হাজৰিকাই আৰু দায়িত্ব লোৱাৰ পাছৰে পৰা এক প্ৰকাৰৰ ভাবুকি হৈ পৰিছিল অন্য শিক্ষা প্ৰতিষ্ঠানসমূহৰ বাবে প্ৰতি বছৰে গঢ়ি তুলিছিল 200 পৰা 250 ছাত্ৰী দিন বাগৰাৰ লগে লগে আকৌ চকু পৰিছিল অংকিত কুমাৰৰ চলে বলে কৌশলেৰে পৱনৰ পৰা কোচিং চেণ্টাৰটো আকৌ ল'বলৈ পৰিকল্পনা ৰচিলে অংকিতে আনহাতে চুক্তি মৰ্মে চলিত বৰ্ষৰ জুলাই মাহত পৱনৰ পৰা পাবলগীয়া ধন বিচাৰি আগতীয়াকৈ হেঁচা প্ৰয়োগ কৰিছিল অংকিতে এই সকলোবোৰ কথা নোটত লিখি গৈছিল পৱনে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অংকিত কুমাৰক কিন্তু পিতৃয়ে এজাহাৰত উল্লেখ কৰা অংকিতৰ দুই বন্ধু বিকাশ সিসোদিয়া আৰু নিলয় কুমাৰক কি এনে কাৰণত আজিও সামান্য সোধা পোছাৰ বাবে নামাতিলে আৰক্ষীয়ে সেয়া আজিও ৰহস্য হৈ ৰ'ল যথেষ্ট পলম হৈছে ন্যায় পোৱাত আজি 6 দিনত ভৰি দিলে কলেজজনেই কৰায়ত্ব কৰিছে তাকো সেইদিনাখন তেওঁ নিজে গৈছিলে তালৈ সেই সময়তে কৰায়ত্ব কৰিলে আৰু আনজন সেইদিনাখন গুৱাহাটীতে আছিলে ইচ্ছা কৰা হ'লে সেইজনকো কৰায়ত্ব কৰিব পাৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক জনাবলৈ বিচাৰোঁ যাতে আমাক ন্যায় দিয়ে অন্তৰ্গতি ক্ষিপ্ৰ হয় আৰু দোষীয়ে উপযুক্ত শাস্তি পায় ইফালে যিমানে দিন বাগৰিছে সিমানে বিতৰ্কত সোমাইছে পৱন হাজৰিকাৰ মৃত্যুৰ ঘটনা পৱন হাজৰিকাৰ মৃত্যুক লৈ বিভিন্ন জাতীয় সংগঠনে প্ৰতিবাদ গৰিহণা অব্যাহত ৰাখিছে পৱনৰ ৰহস্যজনক মৃত্যুৰ বাবে প্ৰৰোচিত কৰা দুই অনা অসমীয়া ব্যৱসায়ী এতিয়াও পলাতক কিন্তু শিক্ষাৰ নামত সিন্ডিকেট চলোৱা এই তিনি অনা অসমীয়া ব্যৱসায়ীৰ নামত
কেৱল অংকিতক গ্ৰেপ্তাৰ কৰি দায়িত্ব সামৰিছে দিছপুৰ আৰক্ষী। পৱনৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সৌৰখন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে। ধলপুৰৰ যিগৰাকী যুৱক পৱন হাজৰিকাই 3 গৰাকী অনা অসমীয়াৰ নাম ছুইচাইড নোটত লিখি থোৱা এটা চূড়ান্ত পন্থা গ্ৰহণ কৰিলে। সেই ব্যক্তিগৰাকীক ন্যায় প্ৰদানৰ আমি জৰুৰীভাৱে ব্যৱস্থা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। পৱন হাজৰিকাই ন্যায় পাব লাগিব, তেখেতৰ পৰিয়ালে ন্যায় পাব লাগিব, সেই কথা স্পষ্ট। কোনো অনা অসমীয়া লবিয়ে অসমীয়া যুৱকৰ ব্যৱসায়ৰ যোগেদি তেওঁলোক প্ৰভাৱিত হোৱা, তেওঁলোক লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখি ভয় ভাবুকি ষড়যন্ত্ৰৰে আমাৰ অসমীয়া যুৱকজনক এনেকুৱা এটা পৰ্যায়ৰ মানসিক হাৰাশাস্তি কৰি মৃত্যুৰ মুখলৈ ঠেলি দিলে। যি চূড়ান্ত সিদ্ধান্ত ল'ব লগা হ'ল, এই কথা গ্ৰহণযোগ্য হ'ব নোৱাৰে। সকলোখিনি তেওঁলোকে মেনেজ কৰিব পাৰিম বুলি ভাবে তেনেকুৱা অনা অসমীয়া লবিক, বনিয়া লবিক সকীয়াই দিছোঁ। এইখন অসমত অসমীয়া মানুহৰ প্ৰভুত্ব চলিব, দপদপনি থাকিব, এনেকুৱা ধৰণৰ কাম কাজ নকৰিবৰ কাৰণে সকীয়াই দিছোঁ। আৰু এনেদৰে পৱন হাজৰিকাৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই ৰাইজৰ দলৰ যুৱ সংগঠন জাতীয় যুৱ বাহিনী। ল'ৰা আজি গুৱাহাটীত ব্যৱসায় কৰিবলৈ আহি হ'ল, তেওঁ মৰি গ'ল। চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? কিয় কেৱল এজন মানুহক গ্ৰেপ্তাৰ কৰি এতিয়ালৈকে বাকী দুজন মানুহক কাৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে সেই বাকী দুজন মানুহক তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব বিচাৰিছে? দিয়া এজাহাৰত স্পষ্টকৈ তেখেতে সন্মুখীন হোৱা অত্যাচাৰ আৰু মানসিক হাৰাশাস্তি এই কথাটো স্পষ্ট কৰি জনাই দিয়া হৈছিল। তাৰ পাছতো আজিলৈকে অসম আৰক্ষীয়ে সোধা পোছা কৰিবৰ বাবে অকল মাত্ৰ এজন অংকিত কুমাৰ নামৰ এজন অনা অসমীয়া ব্যক্তিক আনিছে আৰু FIR-ত নাম থকা আৰু দুজন অনা অসমীয়াক কিন্তু সোধা পোছা কৰিবলৈ অসম আৰক্ষীয়ে সাহস হোৱা নাই। মুঠতে যিমানে দিন বাগৰিছে সিমানে বিতৰ্কত সোমাইছে নাৰায়ণপুৰৰ পৰা বুকুত সপোন লৈ গুৱাহাটীলৈ আহি মৃত্যুক সাৱটি লোৱা পৱন হাজৰিকাৰ মৃত্যুৰ ঘটনা। নাৰায়ণপুৰৰ পৰা দীপান্ত কাকতিৰ সহযোগত গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট হিতেশ ডেকাৰ সৈতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।